নমস্কাৰ স্বাগতম মোৰ এছ আছামিজ চেনেললে প্ৰিয় ছাত্ৰ ছাত্ৰীসকল আজি ক্লাছ 7ৰ বিজ্ঞানৰ পাৰ্ট 2ৰ অধ্যায় 8 অৰণ্য আমাৰ জীৱন ৰেখা এই লেসনটোৰ আমি অনুশীলনীৰ যিমানখিনি কোৱেশ্চন আনসাৰ আছে সেইখিনি কৰিম তো তোমালোকক মই প্ৰত্যেকটা ভিডিঅ'তে কওঁ যে তোমালোকে কোৱেশ্চন আনসাৰখিনি ওলাব পাৰা বা নোৱাৰা তোমালোকে এটা কাম কৰিবা প্ৰত্যেকটা লেসন ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে এবাৰ হ'লেও ৰিডিং দিবা বহুতখিনি মূৰত সোমাই যাব মানে বহুতখিনি বুজি পাবা তোমালোকে তো বলে আমি অনুশীলনীলৈ যাওঁ অনুশীলনীত তোমালোকে চোৱা আমি কি শিকিলো আইছানে তোমালোকে কি শিকিলা এই বস্তুবিলাক ইয়াৰ পৰা তোমালোকৰ প্ৰায় মানে কোৱেশ্চন কাটে কেতিয়াবা খালি ঠাই হিজা কেতিয়াবা শৰ্ট 1 নম্বৰ কোৱেশ্চন আহিজা তো এইখিনিও তোমালোকে কোৱেশ্চন আনসাৰখিনি কৰাৰ আগতে এইখিনি তোমালোকে ভালকে ধুনীয়াকে পঢ়িবা তেতিয়া চাবা কোৱেশ্চনৰ অনুশীলনীৰ যিমানখিনি কোৱেশ্চন থাকে কোৱেশ্চনৰ প্ৰায় আনসাৰ ইয়াতে পোৱা যায় এটা দুটা আনসাৰ ইয়াতো পাই যাবা তোমালোকে তো প্ৰথমত কি কৈছে চোৱা আমাৰ চৌপাশে থকা অৰণ্যৰ পৰা আমি বহুতো উৎপাদিত সামগ্ৰী পাওঁ বিভিন্ন উদ্ভিদ প্ৰাণী আৰু অণুজীৱৰ গঠিত এটা পৰিৱেশে হৈছে অৰণ্য কোৱেশ্চন আহিব পাৰে যে অৰণ্য কাক বোলে ইয়াৰ আনসাৰ এটো এনেকা লিখিব পাৰা যে বিভিন্ন উদ্ভিদ প্ৰাণী আৰু অণুজীৱৰে গঠিত এটা পৰিৱেশে হৈছে অৰণ্য মানে নহয় গছ-গছনিৰ বিভিন্ন স্তৰবোৰে প্ৰাণী চৰাই আৰু পোক পতংগক খাদ্য আৰু বাসস্থানৰ যোগান ধৰে আৰু অৰণ্যৰ বিভিন্ন উপাদানবোৰ পৰস্পৰ নিৰ্ভৰশীল মানে এটা আনটোৰ ওপৰত নিৰ্ভৰশীল তো বলা আমি এতিয়া অনুশীলনীৰ কোৱেশ্চন আনসাৰলৈ যাওঁ অনুশীলনী ইয়াত দিয়া আছে অনুশীলনী 1 নম্বৰ প্ৰশ্নটো হৈছে অৰণ্যত বাস কৰা প্ৰাণীয়ে কেনেকৈ অৰণ্যখন বৃদ্ধি আৰু পুনৰ্জীৱিত কৰাৰ ক্ষেত্ৰত সহায় কৰে ব্যাখ্যা কৰা ইয়াৰ আনসাৰটো লিখাৰ আগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা লাইক আৰু কমেন্ট এটা দি দিবা আৰু ভিডিওটো তোমালোকে স্কিপ নকৰাকে চাই যাবা ফাৰ্ষ্টৰ পৰা লাষ্টলৈকে ঠিক আছে তো বলা আনসাৰখিনি আৰম্ভ কৰোঁ 1 নম্বৰ প্ৰশ্নটো হৈছে অৰণ্যত বাস কৰা প্ৰাণীয়ে কেনেকৈ অৰণ্যখনৰ বৃদ্ধি আৰু পুনৰ্জীৱিত কৰাৰ ক্ষেত্ৰত সহায় কৰে মানে অৰণ্যত যোনবিলাক জীৱ-জন্তু বাস কৰে তেনে সিহঁতে কেনেকৈ অৰণ্যখনৰ বৃদ্ধি কৰে আৰু ডাঙৰ কৰে ধুনীয়া কৰে আৰু পুনৰ্জীৱিত কৰাৰ ক্ষেত্ৰত সহায় কৰে এটোৰ বিষয়ে লিখিব দিছে ইয়াৰ উত্তৰটো হৈছে অৰণ্যত বাস কৰা প্ৰাণীয়ে বহু প্ৰকাৰেৰে অৰণ্যখনৰ বৃদ্ধি আৰু পুনৰ্জীৱিত কৰাত সহায় কৰে প্ৰাণীৰ মলত বিভিন্ন গোবৰুৱা আৰু পোকে পচি থকা দ্ৰব্য খাই থাকে তাৰ পৰা গছ পুলিৰ গজালি ওলাই এই পুলিবোৰ শাক বন আৰু গুল্মজাতীয় উদ্ভিদ প্ৰাণীবোৰে কিছুমান উদ্ভিদৰ গুটি আৰু বীজ বিস্তাৰিত কৰি অৰণ্যৰ বৃদ্ধি আৰু পুনৰ্জীৱন দুইটাতে সহায় কৰে লগতে প্ৰাণীৰ পচা গোবৰে গছ পুলিৰ বৃদ্ধিত পোষক পদাৰ্থৰ যোগান দিয়ে এইখিনি লিখিলে হৈ গ'ল পিছৰ অৰণ্যই কেনেদৰে বানপানী প্ৰতিৰোধ কৰে ব্যাখ্যা কৰা 2 নম্বৰ উত্তৰ হৈছে অৰণ্য হৈছে বৰষুণৰ পানীৰ প্ৰাকৃতিক শোষক ই পানীক মাটিৰ ভিতৰলৈ সোমাই যাবলৈ সহায় কৰে আৰু ভূগৰ্ভৰ জলপৃষ্ঠক অব্যাহত ৰখাত সহায় কৰে অৰণ্য কেৱল বানপানী নিয়ন্ত্ৰণতে সহায় কৰে এনে নহয় ই নৈ জানৰ পানীৰ প্ৰবাহ সমান সহায় কৰে যাৰ ফলত আমি নিয়মীয়াকৈ পানী পাব যদি গছ-গছনি নাথাকিলে হেতেন বৰষুণৰ পানী পোনপটীয়াকৈ মাটিত পৰি বানপানী আৰু মাটি ক্ষয় দুয়ো সৃষ্টি কৰিব গছৰ শিপাই মাটিক বুকচা মাৰি ধৰি ৰাখে কিন্তু গছ নাথাকিলে পানীয়ে মাটি ধুই লৈ যায় আৰু খহনীয়া বা ক্ষয় সৃষ্টি হয় এইখিনি হৈছে আনসাৰ তোমালোকে স্কিপ কৰি চাই যাবা ভিডিওটো এতিয়া স্কিপ নকৰি চাই যাবা তোমালোকে ভিডিওটো ৰখাই কেনে চাই যাবা এতিয়া 3 নম্বৰ প্ৰশ্নটো হৈছে
বিয়োজক কি দুটা নাম আৰু সিহঁতৰ অৰণ্যত কি কৰে এইটো মই একদম শৰ্টত দিছোঁ 1 নম্বৰটো তিনটা কোৱেশ্চন আছে না 1 নম্বৰ 2 নম্বৰ তিনটাকে দিছোঁ 1 নম্বৰ হৈছে বিয়োজক হৈছে মৃত উদ্ভিদ আৰু প্ৰাণীক পোষা অণুজীৱ আৰু দুটা সিহঁতৰ নাম হৈছে ভেঁকুৰ আৰু বেক্টেৰিয়া আৰু সিহঁতৰ কাম হৈছে সিহঁতে পচা বস্তু হিউমাছ কৰি মাটিত পোষক পদাৰ্থ যোগায় বাস এনেকা শৰ্টত লিখিলে হৈ যাব ইমান দীঘল লিখাৰ কোনো প্ৰয়োজন নাই 4 নম্বৰ প্ৰশ্ন বায়ুমণ্ডলত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ সমতা ৰক্ষা কৰাত অৰণ্যৰ ভূমিকা ব্যাখ্যা কৰা বায়ুমণ্ডলত যোনটো অক্সিজেন যোনটো গছে এৰি দিয়ে আৰু কাৰ্বন ডাই অক্সাইড যোনটো গছে শোষণ কৰি লয় তাৰ সমতা ৰক্ষা কৰাৰ ক্ষেত্ৰত অৰণ্যৰ ভূমিকা কি এইখিনি ব্যাখ্যা কৰিব দিছে ইয়াৰ উত্তৰ হৈছে উদ্ভিদে খাদ্য প্ৰস্তুত কৰিবলৈ বায়ুৰ কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰে আৰু খালুক সংশ্লেষণ প্ৰক্ৰিয়াৰ জৰিয়তে অক্সিজেন বাহিৰলৈ এৰি দিয়ে এই অক্সিজেন প্ৰাণীৰ শ্বাসনত সহায় কৰে এইদৰে উদ্ভিদে বায়ুমণ্ডলত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ সমতা বজাই ৰাখে সেয়েহে অৰণ্যক পৃথিৱীৰ শ্বাস যন্ত্ৰ বা হাঁওফাঁও বোলা হয় মানে উদ্ভিদে খাদ্য প্ৰস্তুত কৰিবলৈ বায়ুৰ কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰে উদ্ভিদৰ খাদ্যৰ কাৰণে উদ্ভিদৰ কিহৰ প্ৰয়োজন হয় বায়ুৰ পৰা কাৰ্বন ডাই অক্সাইডৰ প্ৰয়োজন হয় হিয়ন্তে বায়ুত আমাৰ যোনটো অলাগতিয়াল গেছ বুলি ক'ব পাৰো কাৰ্বন ডাই অক্সাইড সেই গেছটো উদ্ভিদে শোষণ কৰি লয় আৰু খালুক সংশ্লেষণ প্ৰক্ৰিয়াৰ জৰিয়তে অক্সিজেন গেছটো বাহিৰলৈ এৰি দিয়ে এই অক্সিজেনে প্ৰাণীৰ শ্বাসনত সহায় কৰে যিকোনো প্ৰাণীয়ে আমি যেতিয়া এনেকৈ ওপৰলৈ টানো আমি অক্সিজেন গেছটোহে ওপৰত নিওঁ আমাৰ ভিতৰলৈ তে এই অক্সিজেন প্ৰাণীৰ শ্বাসনত সহায় কৰে আৰু এইদৰে উদ্ভিদে বায়ুমণ্ডলত অক্সিজেন আৰু কাৰ্বন ডাই অক্সাইডৰ সমতা বজাই ৰাখে ভিডিঅ'টো ৰখাই চাই ল'বা লিখি ল'বা 5 নম্বৰ প্ৰশ্ন অৰণ্যত কিয় সামগ্ৰীৰ অপচয় নহয় ব্যাখ্যা কৰা ইয়াৰ উত্তৰ অৰণ্যত কোনো প্ৰাণীৰ মৃত ঘটিলে শগুন কাউৰী ফেউৰা আদি জীৱ মৃতদেহ খাই লয় আৰু বাকী অংশ বিয়োজকে পচাই মাটিত মিহলি কৰি দিয়ে এইদৰে পোষক পদাৰ্থ চক্ৰাকাৰে অৰণ্যতে ঘূৰি থাকে ইয়াৰ ফলত অৰণ্যত কোনো সামগ্ৰীৰ অপচয় নহয় অৰণ্যত কোনো সামগ্ৰীৰে অপচয় নহয় মানে বেকাৰ নাযায় প্ৰত্যেকটা সামগ্ৰী কিবা না কিবা কামত লাগি যায় যেনেকে ইয়াত কৈছে কোনো জীৱ-জন্তু যদি মৰি যায় সেই মৰা জীৱ-জন্তুটো শগুন বা কাউৰীয়ে যিমানখিনি খাব পাৰে হেনতে খাই লয় আৰু বাকী অংশবিলাক জীৱ মৃত হেৰি কৰে বিয়োজকে পচাই দিয়ে মাটিত মিলি যায় বিয়োজকে পচাই মাটিত মিহলি কৰি দিয়ে যাৰ ফলত হিউমাছৰ সৃষ্টি হয় মাটিৰ গুণাগুণটো বাঢ়ি যায় এইদৰে পোষক পদাৰ্থ চক্ৰাকাৰে অৰণ্যতে ঘূৰি থাকে আৰু ইয়াৰ ফলত অৰণ্য কোনো সামগ্ৰীয়ে মানে অপচয় নহয় বেকাৰ নাযায় অৰণ্য সামগ্ৰীৰ পৰা উৎপাদিত 5 বিধ বস্তুৰ নাম লিখা অৰণ্যৰ সামগ্ৰীৰ পৰা উৎপাদিত 5 বিধ সামগ্ৰীৰ নাম লিখিব দিছে ইয়াৰ উত্তৰ হৈছে আঠা তেল মছলা দিয়াচলাৰ কাঠি কাগজ আদি আমি অৰণ্যৰ পৰাই পাওঁ খালী ঠাই আছে তোমালোকৰ 7 নম্বৰ এইখিনি হৈছে খালী ঠাই ইয়াৰ উত্তৰবিলাক মই তলত দি দিছোঁ প্ৰশ্নটো ইয়া আৰু উত্তৰ হৈছে এইখিনি পতংগ 1 নম্বৰ আছে পতংগ পখিলা মৌমাখি আৰু চৰাইয়ে সপুষ্পক উদ্ভিদৰ বংশ বৃদ্ধিত সহায় কৰে 6 নম্বৰ অৰণ্য হ'ল বায়ু আৰু মাটিৰ বিশুদ্ধিকাৰক 9 নম্বৰ অৰণ্যৰ নিম্ন স্তৰটো সৰু গুল্ম আৰু ঘাঁহ বনেৰে গঠিত লাষ্টৰ আনসাৰ পচা পাত আৰু প্ৰাণীৰ বিষ্ঠাবোৰে অৰণ্যত পোষক দ্ৰব্যৰ বৃদ্ধি কৰে পিছৰ আমি 8 নম্বৰ প্ৰশ্নলৈ যাওঁ 8 নম্বৰ কৈছে চোৱা আমাৰ পৰা দূৰত থকা অৰণ্যবোৰ অৱস্থা আৰু সমস্যালৈ আমি চিন্তিত কিয় ইয়াৰ উত্তৰ হৈছে সৰুকে দিছো হা দূৰত এই ওপৰত যে এইখিনি লিখা আছে এইখিনি নিলিখিবা তোমালোকে জাস্ট ইয়াৰ পৰা লিখিবা দূৰত থকা অৰণ্য নাশ হ'লে বায়ু প্ৰদূষণ বন্যপ্ৰাণী ধ্বংস মাটি ক্ষয় ভূমিকম্প বান খহনীয়াৰ দৰে সমস্যা বৃদ্ধি পায় অৰণ্য নাথাকিলে জলবায়ু পৰিৱৰ্তন হয় আৰু আমাৰ পৰিৱেশৰ সমতা নষ্ট হয় সেই হেতুকে আমি ইয়াৰ বাবে চিন্তিত হ'ব লাগে এইখিনি লিখিলে হৈ গ'ল পিছৰ
9 নম্বৰ আছে অৰণ্যত বিভিন্ন প্ৰকাৰৰ প্ৰাণী আৰু উদ্ভিদ থকাটো কিয় প্ৰয়োজন ইয়াৰ উত্তৰ অৰণ্যত নানা ধৰণৰ প্ৰাণী আৰু উদ্ভিদ থকা প্ৰয়োজন কাৰণখিনি মই পইণ্টত দিছোঁ 1 নম্বৰ পইণ্ট উদ্ভিদে অক্সিজেন দিয়ে আৰু প্ৰাণীয়ে কাৰ্বন ডাই অক্সাইড CO2 মানে কাৰ্বন ডাই অক্সাইড দিয়া ক্ষমতা বজাই থাকে আৰু 2 নম্বৰ উদ্ভিদ খাদ্য হয় তৃণভোজীৰ আৰু তৃণভোজীৰ খাদ্য হয় মাংসভোজীৰ খাদ্য শৃংখল চলি থাকে 3 নম্বৰ সকলো প্ৰাণী কিবা না কিবা ভাবে উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল 4 নম্বৰ পইণ্ট বিভিন্ন উদ্ভিদ প্ৰাণীয়ে পৰিৱেশৰ সমতা ৰক্ষা কৰে উদাহৰণ এই যে তোমাৰ 2 নম্বৰ পইণ্টটো যে ক'লো উদ্ভিদ খাদ্য হয় তৃণভোজীৰ আৰু তৃণভোজী খাদ্য হয় মাংসভোজীৰ ইয়াৰ উদাহৰণটো ইয়াত দিছে যেনেকৈ ঘাঁহটো হৈছে তোমাৰ উদ্ভিদ আৰু পতংগটো হৈছে তোমাৰ তৃণভোজী আৰু পতংগটো হৈছে তোমাৰ তৃণভোজী প্ৰাণী উদ্ভিদক পতংগই খায় ঘাঁহ হৈছে উদ্ভিদক কোনে খায় পতংগই খায় তৃণভোজী প্ৰাণীয়ে আকৌ তৃণভোজী প্ৰাণীটো ভেকুলীয়ে খায় আৰু ভেকুলী সাপে খায় ঠিক আছে এই শৃংখল নাথাকিলে পৰিসংস্থা ভংগ হয় তোমালোকৰ 10 নম্বৰত চোৱা 8.15ত শিল্পীজনে চিত্ৰৰ বিভিন্ন স্তৰবোৰ চিহ্নিত কৰিবলৈ আৰু কাৰ চিহ্নৰ দিশ দিবলৈ পাহৰি গ'ল কাৰ চিহ্ন দিশ দিয়া আৰু তলত উল্লেখিত বস্তুবোৰ চিহ্নিত কৰা মেঘ বৰষুণ বায়ুমণ্ডল কাৰ্বন ডাই অক্সাইড অক্সিজেন উদ্ভিদ প্ৰাণী মাটি মূল ভূগৰ্ভৰ জলপৃষ্ঠ মানে এই ছবিখন আছে যে চিত্ৰখন 8.15ৰ এই চিত্ৰখনত চোৱা কিছুমান বস্তু দিয়া আছে মেঘ বৰষুণ গছ হৰিণ পিছত তোমাৰ পানী মাটি হয়নে এইখিনি বস্তু দি আছে তো ইয়াৰ নামবিলাক লিখিব দিছে ইয়াৰ নামবিলাক মানে গোটেইখিনি নহয় ইয়াত যোনবিলাক উল্লেখ আছে যেনেকা মেঘ কোনটো হ'ব মেঘ হৈছে এইটো হ'ব তোমালোকৰ মেঘ এইটো মেঘ পিছত আছে বৰষুণ এইকেইটা বৰষুণ এনেকা এইটো হৈছে বৰষুণ পিছত বায়ুমণ্ডল এইখিনি দিবা এইখিনি হৈছে বায়ুমণ্ডল পিছত কাৰ্বন ডাই অক্সাইড যোনটো গছে শুহি লয় এনেকা ল'বা এনেকা হৈছে এইটো কাৰ্বন ডাই অক্সাইড পিছত আছে অক্সিজেন যোনটো গছৰ পৰা আমি পাওঁ মানে গছে উলিয়াই দিয়ে এইটো গছৰ পৰা এনেকা যাব সেনেকা দিবা সেইটো হৈছে অক্সিজেন উদ্ভিদ গছটো এটা নিজেই উদ্ভিদ এইটো উদ্ভিদ বুলি লিখি দিবা উদ্ভিদ গছটো হৈছে উদ্ভিদ প্ৰাণী এটা আছে হৰিণ এইটো হৈছে প্ৰাণী হয়নে আৰু আছে মাটি এইখিনি হৈছে মাটি এইখিনি কি মাটি এইখিনি হৈছে মাটি পিছত আৰু কি আছে মূলটো হৈছে এইটো হৈছে মূল আৰু আছে ভূগৰ্ভৰ জলপৃষ্ঠ এইখিনি মাটিৰ তলৰ পানীটোক বুজাইছে এইখিনি হৈছে ভূগৰ্ভৰ জলপৃষ্ঠ এইখিনি ভূগৰ্ভৰ জলপৃষ্ঠ এইখিনি হৈছে নীলাখিনি হৈছে ভূগৰ্ভৰ জলপৃষ্ঠ সেনেকৈ তোমালোকে আস্থানি চিনি ল'বা ঠিক আছে এতিয়া 11 নম্বৰ প্ৰশ্নটো চোৱা তলৰ কোনবিধ অৰণ্যৰ উৎপাদিত সামগ্ৰী নহয় মানে ইয়াত অপশ্যন দিয়া আছে কোনটো অৰণ্যত মানে আমি নাপাওঁ আমি যেনেকৈ আঠা প্লাইউড কেৰাচিন আঠাও আমি গছৰ পৰা পাওঁ প্লাইউডো গছৰ পৰা পাওঁ মানে অৰণ্যৰ পৰা পাওঁ লাও পাওঁ অপশ্যন ডিটো হৈছে কেৰাচিনটো আমি অৰণ্যৰ পৰা নাপাওঁ অপশ্যন ডিটো হৈছে শুদ্ধ 12 নম্বৰ আছে তলৰ কোনবোৰ উক্তি সত্য নহয় ইয়াত কেইটামান উক্তি দিয়া আছে চাৰিটা উক্তিৰ পৰা এটা বা দুটা বা তিনিটা সত্য নহয় সেইটো চিনাক্ত কৰিব দিছে এ নম্বৰ আছে অৰণ্যই মাটিৰ খহনীয়া ৰোধ কৰে এইটো সঁচা অৰণ্যই মাটিৰ খহনীয়া ৰোধ কৰে অৰণ্যৰ গছ-গছনিয়ে শিপাৰ কি কৰে মাটি খামুচ মাৰি ধৰি ৰাখি খহনীয়া ৰোধ কৰে তো এইটো শুদ্ধ বি অৰণ্যৰ উদ্ভিদ আৰু প্ৰাণী এটাৰ ওপৰত আনটো নিৰ্ভৰশীল নহয় এইটো ভুল হ'ব কাৰণ অৰণ্যৰ প্ৰত্যেকটা উদ্ভিদ আৰু প্ৰত্যেকটা প্ৰাণী এটাৰ ওপৰত আনটো নিৰ্ভৰশীল তো এইটো নিৰ্ভৰশীল নহয় বুলি কৈছে তো এই উক্তিটো হৈছে সত্য নহয় ঠিক আছে অপশ্যন বিটো সত্য নহয় চিটো চোৱা অৰণ্যই জলবায়ু আৰু জলচক্ৰত প্ৰভাৱ পেলায় এইটো অশুদ্ধ আৰু 2 নম্বৰ মাটিয়ে অৰণ্য বৃদ্ধি আৰু পুনৰ্জীৱিত কৰাত সহায় কৰে
এইটো সঁচা তো অপশ্যন বি আৰু চিটো হৈছে উক্তি সত্য নহয় পিছত 13 নম্বৰ অনুজীৱই মৃত উদ্ভিদৰ ওপৰত ক্ৰিয়া কৰি প্ৰস্তুত কৰা সামগ্ৰীটো হৈছে হিউমাছ অপশ্যন চিটো হৈছে শুদ্ধ তো আজিৰ ভিডিঅ'টো ইমানেই ভিডিঅ'টো যদি ভাল লাগিছে লাইক কমেণ্ট এটা কৰি দিবা লগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা